বিশাল সুবিশাল পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম ধূল বেলি আকাশ কোভিড পৰিৱেশৰ মাজতে ৰাজ্যলৈ আহিল এটা ভাল খবৰ পুনৰবাৰ অসমে সুনাম কঢ়িয়ালে আন্তঃৰাষ্ট্ৰীয় ছুটি ছবি মহোৎসৱত নৌকা আহে নৌকা যায় কলিকতাৰ আন্তঃৰাষ্ট্ৰীয় ষষ্ঠ ছুটি ছবি মহোৎসৱত দ্বিতীয় স্থান অসমৰ ইপাৰ সিপাৰ নামৰ তথ্যচিত্ৰই দখল কৰিছে সদ্য সমাপ্ত কলকাতা দুৰ্গাপুৰ আন্তঃৰাষ্ট্ৰীয় ষষ্ঠ ছুটি মহোৎসৱৰ তথ্যচিত্ৰ শিতানত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰতিভাৱান উদীয়মান নাট পৰিচালক যুৱ নাট্যকাৰ তথা অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক ৰূপান্তৰ বৰপাত্ৰ গোহাঁয়ে পৰিচালনা কৰা তথ্যচিত্ৰ ইপাৰ সিপাৰে সকলক লৈ তীব্ৰ গতিত ব্যস্ত বিক্ৰেতাসকল তেওঁলোকৰো বেলেগ বেলেগ বিচিত্ৰ কৰ্ম প্ৰথমবাৰলৈ এই মহোৎসৱত যোগদান কৰিয়ে ৰূপান্তৰ বৰপাত্ৰ গোহাঁই তথ্যচিত্ৰই আজৰি আনিবলৈ সক্ষম হ'ল সন্মানীয় দ্বিতীয় শ্ৰেষ্ঠ স্থানৰ বঁটা উল্লেখ্য যে দেশ বিদেশৰ কেইবা শতাধিক লোকৰ কথা ছবি আৰু তথ্যচিত্ৰই যোগদান কৰা এই প্ৰবল প্ৰতিদ্বন্দ্বিতাপূৰ্ণ প্ৰতিযোগিতাত বিচাৰকসকলে পিছলৈ 120খন তথ্যচিত্ৰ নিৰ্বাচন কৰে আৰু ইয়াৰ পৰাই অসমৰ তথ্যচিত্ৰ ইপাৰ সিপাৰক দ্বিতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে বিচাৰকসকলে ঘোষণা কৰে ডকুমেণ্টাৰীখনৰ নামটো ইপাৰ সিপাৰ নামটো দিছিলোঁ আৰু ডকুমেণ্টাৰীখন পৰিকল্পনা আজি 4 বছৰ আগতে কৰিছিলোঁ আৰু 3 বছৰ আগতেই আমি ডকুমেণ্টাৰীখনৰ শ্বুটিং গোটেই কামখিনি শেষ কৰি এডিটিঙত যথেষ্ট দিন লাগিলে এডিটিং এই বছৰৰ ফাৰ্ষ্ট জানুৱাৰী ফেব্ৰুৱাৰী মানত আমি এডিটিং কৰিছোঁ অলপ তাৰপিছত ছবিখন ফেষ্টিভেললৈ পঠিয়াই চাওঁ বুলি ভাবিলোঁ তাৰপিছত দুৰ্গাপুৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বিষয়ে গম পালোঁ তালৈ পঠিয়াই চালোঁ আৰু সৌভাগ্যক্ৰমে প্ৰথমবাৰ পঠিয়াওঁতেই ছবিখন তাতে এটা ভাল ৰিজাল্ট পালোঁ প্ৰথম অফিচিয়েলি ছিলেকশ্যন হ'ল বিভিন্ন চিনেমাৰ মাজত বিশ্বৰ 400-500 চিনেমা আহিছিলে চাগে তাৰে 120খন ছবি অফিচিয়েলি ছিলেকশ্যন কৰিছিলে আৰু সেই 120খন ছবিৰ মাজত তথ্যচিত্ৰৰ শিতানত মোৰ এই ছবিখন দ্বিতীয় ৰানাৰ্ছ আপ দ্বিতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত তেওঁলোকে কৰিলে আৰু সেইটোৱে কথা আৰু যথেষ্ট আনন্দিত তাৰ কাৰণে দলঙৰ পৰা চিটিকি আহি পৰা পোহৰ আৰু ধিমিক ধামাক টিপচাকিৰ পোহৰত ৰাতি এপৰলৈকে হাৰে থাকে ঘাট দুটা অসমৰ বাবে এই সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বহু চৰ্চিত এই তথ্যচিত্ৰৰ বিষয়বস্তু আছিল ধেমাজিৰ বগীবিল দলং উদ্বোধনৰ পূৰ্বে কেইবা দশক ধৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সৰ্বসাধাৰণ ৰাইজে ফেৰীৰে কৰা যাত্ৰাৰ বহু বৰ্ণিল অভিজ্ঞতা জিয়া ছবি শাৰী শাৰীকৈ থকা সৰু সৰু মানুহৰ দোকানবোৰ কোনোবাই তাত বহিছে চাহ খাইছে কিবা ভাবিছে গল্প গুজব কৰিছে ফেৰীলৈ ৰৈ থকাৰ অবুজ যন্ত্ৰণা কাৰোবাৰ মুখত ফুটি উঠিছে কিছুমানে আকৌ ঝান্দি মুণ্ডাও খেলিছে গ্ৰাহকসকলক লৈ তীব্ৰ গতিত ব্যস্ত বগীবিল দলং উদ্বোধনৰ পিছত হেৰাই যোৱা পূৰ্বৰ ঘাটৰ সেই বৰ্ণিল জিয়া ছবিক তুলি ধৰিবলৈ চেষ্টা কৰিছিল পৰিচালক ৰূপান্তৰ বৰগোহাঁয়ে ভালে লাগিছে প্ৰথম কামটো এটাৰ অকণমান সফলতাৰ মুখ দেখিছে কিবা এটা যে ভাল কাম এটা কৰিব পাৰিছে এইটোৱে তাক অলপ আত্মবিশ্বাস দিব মনত আৰু পাছৰ কামখিনি হয়তো বেছি আগবাঢ়ি যাবলৈ সহায় কৰিব ফিল্মখন আছে বহুতখিনি খুঁটিনাটি থাকি গৈছে বেছিতেই এইখিনি প্ৰথম কাম হিচাপে বহুত কাম নাজানেও লাহে লাহে শিকিব আৰু সেইকাৰণে ভালে পাইছোঁ আৰু পিতৃ হিচাপে মই গৌৰৱবোধ কৰিছোঁ কিন্তু মই আশা কৰিছোঁ যাতে এইটো তাৰ এটা এইটো শিক্ষানবৃত্তি বুলি ধৰে বৰ বেছি যাতে ই উৎফুল্লিত নহয় বৰ বেছি আত্মগৌৰৱ অনুভৱ নকৰে গৌৰৱ অনুভৱ কৰাতকৈ এইখিনি যদি শিক্ষা এই বুলি লৈ যদি আগবাঢ়িব পাৰে তেতিয়াহ'লে ভৱিষ্যতে এইটো কাম কৰিব পাৰিব এই লাইনটোত ঘাট দুটা ইতিহাসলৈ সোঁৱৰণি হৈ বাজি থাকিব পৰিচালক ৰূপান্তৰে নিজে প্ৰযোজনা কৰা এই সফলতাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে গৃহভূমি ধেমাজিবাসীৰ লগতে ৰাজ্যবাসীক
সমান্তৰালভাৱে প্ৰথম খোজৰ সফলতাই আনন্দিত কৰিছে পৰিচালক ৰূপান্তৰ বৰগোহাঁইক। বিশাল সুবিশাল মহানদ গৌৰৱান্বিত কৰিছে ৰূপান্তৰ পিতৃ ৰাজ্যৰ প্ৰবীণ নাট্যকাৰ নাট পৰিচালক হেমন্ত বৰপাত্ৰ গোহাঁইকো। ধূল বেলি আকাশ কত ইতিহাস অস্ত আকাশৰে সপোন ৰহন খানি। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আহে মানুহ চাই সুখৰ দুখৰ বতৰ যি সময়ত অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ বাবে এক অভিলাষী আঁচনি। এই আঁচনিৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোৱালপাৰা জিলাৰ কোচধোৱা জনজাতি উন্নয়ন খণ্ডৰ অধীনস্থ ডামৰা গাঁও পঞ্চায়তৰ নিচানগ্ৰাম গাঁৱত নিচানগ্ৰাম গাঁও সংগঠনৰ যৌথ প্ৰচেষ্টাত পৰ্যটকৰ সুবিধাৰ্থে গোৱালপাৰা জিলাতো প্ৰথমবাৰলৈ হোমষ্টেৰ ব্যৱস্থা কৰা হৈছে। That tourism has a very much potential, and moreover, through this tourism only that number of jobs can be created, and employment generation also could be done, and other activities like from the industry, textiles, and that local activities like foodstuffs and all could be upgraded from this, especially from this scheme. So I think since that Nisagram is very much attractive in my view, and moreover since it is located in the border area in Meghalaya, that from that area also we will find a lot of tourist attractive places like bed caves, waterfalls where the tourists can come around and stay over there, and moreover here in the Assam people also Assam officials. ইউনিচেফেও এই আঁচনি ৰূপায়ণত আগবঢ়াইছে সহযোগিতা। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চাৰিওফালে সেউজীয়াৰে পৰিবেষ্টিত প্লাষ্টিকমুক্ত অসমৰ ভিতৰতে অন্যতম ক্লিনেষ্ট ভিলেজ হিচাপে পৰিচিত গাৰো জনগোষ্ঠীৰে ভৰা এই গাঁওখনলৈ আহিলে আপোনাৰো ভাগৰুৱা মন শান্ত হৈ পৰিব, অৱসাদ আঁতৰিব। অতি কম খৰচতে গাঁওখনত থকাৰ ব্যৱস্থা কৰিছে নিচানগ্ৰাম গাঁও ৰাইজে। নিচানগ্ৰাম গাঁওখন প্ৰাকৃতিক পৰিৱেশৰে এখন চহকী গাঁও। এই গাঁৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা চালে চকুৰোৱা, যদিও কোনো ধৰণৰ স্বীকৃতি আজিলৈকে পোৱা নাই, কিন্তু ইয়াত আমি যিটো সচৰাচৰ কওঁ ফু মাৰিয়ে ভাত খাব পৰা পৰিৱেশ আছে, ইয়াত প্লাষ্টিকৰ কোনো ধৰণৰ এই হেৰিখিনিত আপোনালোকে আমি সংযোজন এটা কৰিছোঁ যে আমাৰ যিখন নিচানগ্ৰাম গাঁও আছে ডামৰা গাঁও পঞ্চায়তৰ অধীনত, এই গাঁওখন অতি চালে চকুৰোৱা ইয়াৰ পৰিৱেশ। ইয়াক সদায় পৰিষ্কাৰ কৰা হয়। আপুনি দেখিব আমি ৰাতিপুৱা ইয়াত সকলোৱে নিজৰ অঞ্চলবিলাক চাফা কৰে, আৰু প্ৰত্যেক শনিবাৰে ইয়াৰ কোঅপাৰেটিভ ছ'চাইটি এখন আছে, তেওঁলোকে চাফা কৰে, আৰু এইটোকে আমি এটা পৰ্যটনৰ লগত জড়িত কৰাই নতুন মাত্ৰা দিব খুজিছোঁ। দুধনৈৰ পৰা দক্ষিণে মাত্ৰ 10 কিলোমিটাৰ যাত্ৰা কৰিলেই উপস্থিত হ'বহি এই গাঁওখনত। আপোনালোক আহক, কৰোনাই ভাৰাক্ৰান্ত কৰা মনটোৰ অৱসাদখিনি আঁতৰাই কিছু সময় প্ৰকৃতিৰ কোলাত জিৰণি লওক। গাঁওখনলৈ আহিলেই আপুনি উপভোগ কৰিব পাৰিব মেঘালয়ৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार निर्माणर मानदंड माय टन বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে ভৰপূৰ অসম।
প্ৰাচীন কালৰে পৰাই দৰঙত চলি আহিছে লোক পৰিৱেশ শৃংখলা হুকনান্নি ওজাপালি। কিন্তু ক্ৰমাৎ হেৰাই যাব ধৰা ওজাপালি পুনৰ উদ্ধাৰৰ লগতে নতুন প্ৰজন্মক এই বিষয়ে অৱগত কৰাৰ চেষ্টা কৰা হৈছে এক কৰ্মশালাৰ জৰিয়তে। শিল্পী সাৰথী নামৰ অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ হুকনান্নি ওজাপালি সন্থাই দেওধনী নৃত্য, হুকনান্নি ওজাপালি, ব্যাসৰ ওজাপালি আদিৰ প্ৰশিক্ষণ দিছে কৰ্মশালাত। মঙলদৈৰ জনাৰাম চৌকাত আৰম্ভ কৰা হৈছে এই কৰ্মশালা। দৰং আৰু ওদালগুৰিৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 500জন শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত। ইয়াৰ পৰা আমি নৱপ্ৰজন্মক দেওধনী নৃত্য, হুকনান্নি ওজাপালি, ব্যাসৰ ওজা চবৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পদক্ষেপত আমি অল দৰঙৰ হুকনান্নি ওজাপালি সন্থাবিলাক লগ হৈ একত্ৰভাৱে আগবাঢ়ি যাম। মূলতঃ যদি নৱপ্ৰজন্ম ইয়াত আগবাঢ়ি নাহে তেতিয়ালৈকে আমি ইয়াক সফল কৰাটো কেতিয়াও সম্ভৱ নহ'ব। গতিকে শিল্পী সাৰথীৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ প্ৰণাম যে আপোনালোকে সাংস্কৃতিক দিশটো আগুৱাই লৈ যাওক। আৰু 25 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া হুকনান্নি ওজাপালি কৰ্মশালাখনি দৰঙৰ বিভিন্ন লোককৃষ্টি প্ৰদৰ্শনেৰে বৃহৎ শোভাযাত্ৰা কৰি পানী তোলা কাৰ্যসূচী ৰূপায়িত কৰি আৰম্ভ কৰিলে কৰ্মশালা। আমি এতিয়া বুঢ়া হৈ আহিলোঁ, আমাৰ পিছত নৱপ্ৰজন্মক আমি শিক্ষা দিয়াটো বৰ আৱশ্যকীয়। গতিকে এনেকুৱা আমি সদন যোগেৰে তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ। কিন্তু এইটো আমি চৰকাৰৰ ফালৰ পৰা বৰ্তমান একো সহায় সহানুভূতি আমি পোৱা নাই। কিন্তু আমাৰ ফালে অকণমান তেখেতসকলে সহায় সহানুভূতি আগবঢ়ালে আমি সুখী হ'ম। ক্ৰমান্বয়ে লোপ পাই অহা দৰঙৰ অন্যতম লোককৃষ্টি হুকনান্নি ওজাপালি কৰ্মশালাই নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ এক প্ৰয়াস কৰে শিল্পী সাৰথীৰ নামৰ সংগঠনটিয়ে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন চালে চকুৰোৱা ফল ফুলৰ বাগিচা, নাম লকডাউন আদৰ্শ বাগিচা। শুনিবলৈ আচহুৱা যেন লাগিলেও বাগিচাখনৰ ব্যতিক্ৰমী নামটোৰ সৈতে জড়িত হৈ আছে এক বিশেষ কাৰণ। গোলাঘাটৰ কাঠকটীয়া অঞ্চলৰ জীয়ন সেনচোৱা নামৰ ব্যক্তিজনে বিগত বৰ্ষত স্থাপন কৰা এই বিশেষ বাগিচাখন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে স্থানীয় অঞ্চলটোত। সৰ্বমুঠ 6 বিঘা কৃষিভূমিত আটোমটোকাৰীকৈ স্থাপন কৰা বাগিচাখনত গৰাকী জীৱন সেনচোৱাই বিভিন্ন প্ৰকাৰৰ শাক পাচলি, ফল মূলৰ খেতিৰ লগতে পশুপালন কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন। পেছাত মটৰ মেকানিক জীৱন সেনচোৱাই বিগত বৰ্ষত লকডাউনৰ বাবে আন 10জনৰ দৰে হেৰুৱাইছিল কৰ্মসংস্থাপন। অৱশেষত উপায়ন্তৰ হৈ ব্যক্তিগৰাকীয়ে ঘৰৰে কাষতে থকা পৈতৃক কৃষিভূমিত অনিচ্ছা সত্ত্বেও আৰম্ভ কৰে এখন কৃষি পাম। প্ৰথমে শাক পাচলিৰ খেতি আৰম্ভ কৰি পিছলৈ পৰ্যায়ক্ৰমে বিভিন্ন ফল মূলৰ পুলিও ৰোপণ কৰে কৃষি পামখনত। শাক পাচলি উৎপাদনৰ জৰিয়তে কিছু আৰ্থিক সকাহ পোৱাত পৰৱৰ্তী সময়ত কৃষি পামখনক ব্যৱসায়িক ৰূপ দি নামাকৰণ কৰা হয় লকডাউন আদৰ্শ বাগিচা নামেৰে। যেতিয়া লকডাউনৰ সময়ত মোৰ গ্ৰেছ আছিলে, লকডাউনৰ সময়ত দেখিলোঁ এতিয়া ভিতৰতে সোমাই থাকিব নোৱাৰোঁ, সেইকাৰণে মাটি ছবিঘা আছিলে বোলো কিবা বাগান এখনকে খোলোগৈ। বাগান মানে এনেই তামোল পুলি, আম পুলি, কঁঠাল, মধুৰি, তাৰপিছত এইবিলাক কাজি নেমু, গোল নেমু, অমিতা, কুঁহিয়া, মানে ভাত কেৰেলা, কোমোৰা, কমলাও আছে। তেনেকৈ ৰুলোহি, মানে এতিয়া এবছৰতে দেখিছোঁ ভালেমান ফল দিছে। সাম্প্ৰতিক সময়ত জীৱন সেনচোৱাৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম এই আদৰ্শ বাগিচাখনেই। বাগিচাখনত উৎপাদিত শাক পাচলি গোলাঘাট সদৰৰ বজাৰত বিক্ৰী কৰি জীৱন সেনচোৱাই প্ৰতিমাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা।
নিবনুৱাসকল চাকৰিৰ কাৰণে যুঁজি লাভ নাই। আজি চেণ্ট্ৰেলৰ চাকৰিৱালা এটাই মোৰ সমান পইচা উলিয়াব নোৱাৰে, কাৰণ মই গেৰেজ খুলিলোঁ, গেৰেজখিনি থকা মাটি কিনিছোঁ, থাকিবলৈ ধুনীয়াকৈ পানী নপকাই ঘৰ এটা বনাইছোঁ, ল'ৰা ছোৱালীকেইটা পঢ়াইছোঁ, গেৰেজটোৱে পায়। তাৰপৰা দেখিলোঁ এতিয়া গেৰেজ বন্ধ হ'ব হ'ল, এই লকডাউনত গেৰেজ নচলা হ'ল। তাৰোপৰি নতুনকৈ আৰম্ভ কৰা ছাগলী, কুকুৰা পালন আৰু মৌ পালনেও আশাতীত ফল দিছে আদৰ্শ কৃষকত পৰিণত হোৱা জীৱন সেনচোৱাক। ঘাঁহবোৰ দৰৱ দি দিলেগৈ মাটিডোখৰ বেয়া হৈ যাব, দৰৱ নিদিওঁ। ঘাঁহখিনি কিহে খাব এতিয়া? ঘাঁহখিনি আমি সেইকাৰণে ছাগলী পুহিলোঁ, খাচী আছে, পেঠিও আছে, ডাঙৰ ছাগলী আছে। তাৰপৰা এতিয়া ঘৰত কেতিয়াবা কুকুৰা কি হ'ব, ঘৰত কুকুৰা খাবলৈ মন গ'লে কিনিবগৈ লাগিব, সেইকাৰণে সৰু সৰু গঁৰাল বনাই মানে কুকুৰাও আছে, কুকুৰা ডিমো পাৰিছে এতিয়া। তাৰপিছত আপোনাৰ মাংস খাবলৈ গ'লে ঘৰত খাব পাব ধুনীয়াকৈ। সমস্যা সম্ভাৱনালৈ পৰিৱৰ্তন কৰা মটৰ মেকানিক জীৱন সেনচোৱাই নিবনুৱাসকলৰ বাবে প্ৰশস্ত কৰিছে স্বাৱলম্বিতাৰ নতুন পথ। জীৱন সেনচোৱাৰ আদৰ্শ গ্ৰহণেৰে নিশ্চিত স্বনিয়োজনৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে আগবাঢ়ি আহিব পাৰে ইচ্ছুকসকল। তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण का पावर स्वैग, चल शुरू हो जाओ। माय टन कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है माय टन, फ्लेक्सिबल माय टन, बड़ा समझदार, নির্মাণৰ মানদণ্ড माय टन।